প্ৰেম ভালপোৱা এইবিলাক আমাৰ সকলোৰে জীৱনত এটা মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট। অনেকেই ভালপোৱাৰ প্ৰতিশ্ৰুতি মাধ্যমত নিজৰ জীৱনটো সলনি কৰিব বিচাৰে। হাতত হাত চকুত চকু ৰাখি গোটেই জীৱন কটাই দিব বিচাৰে। কোনেও নিবিচাৰে তেওঁৰ ভালপোৱা মানুহজন তেওঁক এৰি আন কাৰোবাৰ লগত সম্পৰ্ক কৰে বা বৰ্তমান সময়ত ইনমিচিয়ৰ প্ৰেমৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে বিশ্বাসঘাতক হাৰো বাঢ়ি গৈছে। যিটো বয়সত ফিল্ডত আমি গৈ ফুটবল খেলিছিলোঁ সেই বয়সৰ ল'ৰা ছোৱালীয়ে আজিকালি প্ৰেমৰ আঘাত পায় ঘৰৰ চুকত বহি থাকে আৰু কোনোবাইতো আত্মহত্যাৰ দৰে কৰি লৈছে। কিছু সম্পৰ্কত সন্দেহৰ জন্মটো হয় যে তেওঁক কিবা বেলেগ লাগিছে বা সলনি হৈ গৈছে। মোক ঠগাটো নাই অৰ্থাৎ তেওঁ বুজিবই নোৱাৰে তেওঁ ভালপোৱা মানুহজন যে তেওঁ সঁচাকৈ ভাল পায় নে জাষ্ট টাইম পাছ কৰিছে বা সম্পৰ্কৰ প্ৰথম অৱস্থাত তেওঁৰ আচৰণ হয়তো বেলেগ আছিল আৰু বৰ্তমান তেওঁ আচৰণ বেলেগ হৈ গৈছে। সেয়েহে আপুনি অস্থিৰতা অৰ্থাৎ ডিপ্ৰেশ্যনত ভুগিছে আৰু এই অস্থিৰতাৰ কাৰণে কাৰোবাৰ শিক্ষা জীৱন বা কাৰোবাৰ কৰ্মজীৱনতো ব্যাঘাত জন্মে। তাৰ লগতে শাৰীৰিক সমস্যাবিলাকতো আছেই। সেয়েহে কোনো এটা ৰিলেশ্যন আৰম্ভ কৰাৰ আগতেই বা সেই ৰিলেশ্যনত সম্পূৰ্ণৰূপে বিলীন হৈ যোৱাৰ আগতেই আপোনালোকে এইটো জানি লোৱা দৰকাৰ যিজনৰ ওপৰত আপুনি আপোনাৰ সমস্ত ফিলিংছ আপোনাৰ ভালপোৱা ব্যয় কৰিব গৈছে তেওঁ আপোনাক সঁচাকৈয়ে প্ৰেম কৰে নে আপোনাৰ লগত টাইম পাছ কৰিছে। এইটো জানি ল'লে আপোনাৰ মন ভাঙি টুকুৰা হোৱাৰ আগতে আপুনি সেই ৰিলেশ্যনৰ পৰা আঁতৰি আহি নিজকে বচাব পাৰিব। সেয়েহে মই আজি এনেকুৱা সহজ উপায় 4টা শ্বেয়াৰ কৰিব গৈছোঁ যিকেইটাৰ সহায়ত আপুনি জানিব পাৰিব যে তেওঁৰ ভালপোৱাটো সঁচা নে জাষ্ট টাইম পাছ। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক এইটোৱে ক'ব বিচাৰোঁ পৃথিৱীৰ সকলো মানুহ কেতিয়াও একেই নহয়। সেয়েহে সদায় নিজৰ বুদ্ধি প্ৰয়োগ কৰি যিকোনো ষ্টেপ ল'ব। ইউটিউবৰ ভিডিঅ' চাই নিজৰ ভালপোৱা মানুহজনক অহেতু কেতিয়াও কষ্ট নিদিব যেতিয়া পৰ্যন্ত আপুনি 100% চিয়ৰ নহয় যে তেওঁৰ ভালপোৱাটো মিছা। প্ৰথম কথাটো হ'ল মিনিংলেছ মেণ্টেলিটি। যদি আপোনাৰ প্ৰিয় মানুহজন আপোনাৰ লগত সদায় ফিলিংলেছ বা অনুভূতিহীন আচৰণ কৰে তেন্তে ধৰি ল'ব পাৰে তেওঁ আপোনাক প্ৰেম নকৰে। আপোনাৰ ব্যৰ্থতা বা বেয়া সময় দেখি যদি আপোনাৰ প্ৰিয় মানুহজন আপোনাৰ পৰা দূৰত থাকে বা সেইবোৰ শুনিব নিবিচাৰে সেইবোৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেওঁ কেৱল নিজৰ লাভৰ কথা ভাবে তেন্তে আপোনাৰ কেনেকুৱা লাগিব সেইটোৱে আপোনাক নিশ্চয় বহুত হাৰ্ট কৰিব। যদি আপোনাৰ প্ৰিয় মানুহজন আপোনাৰ লগত এনেকুৱা ফিলিংলেছ আচৰণ কৰে তেন্তে 100% চিয়ৰ আপোনাক তেওঁ ভালপোৱাৰ নামত ঠগিছে। কাৰণ তেওঁ যদি আপোনাক সঁচাকৈয়ে প্ৰেম কৰে তেন্তে তেওঁ ভাল সময়ত আপোনাৰ কাষত থাকক বা নাথাকক বেয়া সময়ত সম্পূৰ্ণৰূপে চেষ্টা কৰিব আপোনাৰ কাষত থকাৰ আৰু এইটো স্বাভাৱিক আপোনাৰ কষ্টত তেওঁৰো কষ্ট হ'ব কাৰণ তেওঁ আপোনাৰ ফিলিংছক বুজিব। দ্বিতীয় কথাটো হ'ল যাৰ মাজত সম্পৰ্ক বজাই ৰখাৰ ইচ্ছা নাই এটা সম্পৰ্ক পাৰস্পৰিক বান্ধোন শক্তিশালী কৰিবলৈ যথেষ্ট সময় দিবলগীয়া হয় আৰু এইটো আমি সকলোৱে জানো। দুজন বেলেগ মানুহ বহু সময় ধৰি একেলগে থাকিলে কিছু সমস্যাটো আহেই আৰু এইটো এটা স্বাভাৱিক ঘটনা। কিন্তু যদি কিবা সমস্যাৰ কাৰণে আপোনাৰ পাৰ্টনাৰে এনেকুৱা কিবা কৰে ধৰক আপোনালোকৰ মাজত কোনোবা তৃতীয় ব্যক্তিক আনে আপোনাক কষ্ট দিয়াৰ কাৰণে অন্য কাৰোবাৰ লগত ৰিলেশ্যনত গুচি যায় নিজৰ ইচ্ছামতে অন্য কোনো ল'ৰা বা ছোৱালীৰ লগত কথা পাতে ঘূৰি ফুৰে এনেকুৱা কিবা যদি কৰি থাকে তেন্তে নিশ্চিতভাৱে বুজা যায় তেন্তে কেৱল আপোনাক তেওঁ নামত ভাল পায়। কাৰণ যিজনে আপোনাক সঁচাকৈ ভাল পায় তেওঁ কেতিয়াও নিবিচাৰিব আপোনাক কষ্ট দিয়াটো। যিমান যি নহওক কিয় মৰি গ'লেও তেওঁ অন্য কাৰো হ'ব নোৱাৰে বা আপোনালোকৰ মাজত থাৰ্ড পাৰ্চন কাকো আনিব নোৱাৰে কাৰণ তেওঁ আপোনাক ভাল পায় আৰু আপুনি যেনেকুৱাই হৈ নাথাকক কিয় তেওঁৰ বাবে আপুনি সকলোতকৈ বেষ্ট। আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে যদি আপোনালোকৰ ৰিলেশ্যনৰ মাজত যদি কোনোবা থাৰ্ড পাৰ্চনক লৈ আহে তেন্তে সেই মুহূৰ্ততে সেই ৰিলেশ্যনৰ পৰা আঁতৰি আহক নহ'লে পিছত আপোনাৰ চিটুৱেশ্যন বহুত বেয়া হ'ব। তৃতীয় কথাটো হৈছে মিছলীয়া। যদি কেতিয়াবা বুজিব পাৰিব সদায় আপোনাক কিবা নহয় কিবা মিছা কথা কৈ থাকে তেন্তে বুজি ল'ব তেওঁ আপোনাক ভাল পোৱা নাই। কিন্তু এইটোও সঁচা সকলোৱে জীৱনত কিবা নহয় কিবাটো মিছা কথা কৈয়ে থাকে কিন্তু মেক্সিমাম টাইম যদি তেওঁ আপোনাক মিছাই কৈ থাকে তেনেহ'লে নিশ্চয় কিবা নহয় কিবা আছে। ধৰক আপুনি আপোনাৰ বন্ধুসকলৰ লগত ক'ৰবাত ফুৰিব গৈছে আৰু গৈ থাকোঁতে আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক বেলেগ কাৰোবাৰ লগত দেখিলে আৰু যাৰ লগত তেওঁ থকাটো আপুনি কেতিয়াও নিবিচাৰে আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে আপোনাক প্ৰমিছ কৰিছিল যে তেওঁৰ লগত মই কথা পৰ্যন্তও নাপাতো আপোনাৰ সন্মুখতে হয়তো তেওঁ ব্লক কৰিছিল
আৰু তেওঁৰ লগত আপোনাৰ পাৰ্টনাৰক দেখিলে আপোনাৰ কেনেকুৱা লাগিব। আশা কৰোঁ ইয়াত আৰু মোৰ ক'বলগীয়া নাই। আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক প্ৰশ্ন কৰে, সেইদিনা সেইটো সময়ত তুমি ক'ত আছিলা? আৰু তেতিয়া তেওঁ আপোনাক ক'লে, মই মোৰ পৰিয়ালৰ লগত ফুৰিব গৈছিলোঁ। আৰু মিছাটো ইমান কনফিডেন্সত ক'লে যেন আপুনি আপোনাৰ চকুত ভুলহে দেখিছিল। এনেকুৱা চিটুৱেশ্যন আপোনাৰ ৰিলেশ্যনত যদি চলি থাকে, তেন্তে সেই মুহূৰ্ততে সেই ৰিলেশ্যনৰ পৰা আঁতৰি আহক। কাৰণ এনেকুৱা কাৰোবাৰ ৰিলেশ্যনত থকাতকৈ অকলে মৰি যোৱাই ভাল। চতুৰ্থ আৰু একেবাৰে শেষৰ কথাটো হ'ল সন্মান নকৰা। যিজনে আপোনাক সন্মান নকৰে। বহু এনেকুৱা মানুহ আছে যিসকলে তেওঁৰ ভালপোৱা মানুহজনক খেলিব পৰা পুতলা বুলি ভাবে, তেওঁক অলপো সন্মান নকৰে। পৰিৱেশ পৰিস্থিতি, বন্ধু বান্ধৱ, আত্মীয় স্বজন একোৰে ধ্যান নাৰাখে। যেতিয়াই য'তে ত'তে ভালপোৱা মানুহজনক বেয়া বেয়া কথা কৈ দিয়ে। আৰু এনেকুৱা কৰিলে নিশ্চয় আপুনি অপমানিত হ'ব। আৰু এইটোৰ বিষয়ে যদি আপোনাৰ পাৰ্টনাৰৰ একোৱেই নহয়, অৰ্থাৎ তেওঁৰ মনত যদি আপোনাৰ বাবে কোনো সন্মানেই নাথাকে, তেন্তে এইটো স্বাভাৱিক কথা যে তাত ভালপোৱা নামমাত্ৰও নাই। তেওঁ যদি আপোনালোকৰ ৰিলেশ্যনৰ বিশেষ মুহূৰ্তবিলাক, একেলগে কটোৱা মুহূৰ্তবিলাক, আপোনাৰ তেওঁৰ ওপৰত থকা ফিলিংছবোৰ অন্য কাৰোবাৰ লগত শ্বেয়াৰ কৰে, অৰ্থাৎ আপুনি কেতিয়া তেওঁৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল, কেতিয়া কেতিয়া তেওঁক কি কি কথা কৈছিল, একোৱে যদি গোপনে নাৰাখে, যে তেওঁক ইনডাইৰেক্টলি এইটোৱে বুজা যায় যে তেওঁ আপোনাৰ ভালপোৱাক লৈ জোক কৰিছে। আৰু পিছত হয়তো আপোনাৰ তেওঁৰ ওপৰত থকা কিবা বিশেষ ফিলিংছ, তেওঁক মৰমত মতা কিবা নাম, বা তেওঁৰ লগত কি কি কথা পাতিছিল, এইবিলাক কথা লৈ আপোনাক যদি কোনোবাই ইনচাল্ট কৰে, তেতিয়াও কিন্তু এইটোৱে বুজা যায় আপোনাৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই। ইয়াৰ উপৰি আপোনাৰ প্ৰিয় মানুহজনে যদি তেওঁৰ ওপৰত থকা ফিলিংছ কেৱল মাত্ৰ আপোনালোকৰ একান্ত গোপনীয়, সেইবিলাক বেলেগক শ্বেয়াৰ কৰি আপোনাৰ ভালপোৱাক অপমানিত কৰে, যদি এনেকুৱা কিবা হৈ থাকে, তেন্তে 100% চিয়ৰ যে তেওঁ আপোনাক কেতিয়াও প্ৰেম কৰা নাই। কেৱল মাত্ৰ তেওঁৰ কিবা ভাল লগা বা কিবা প্ৰয়োজন পূৰণৰ উদ্দেশ্যে আপোনাৰ লগত আছে, আপোনাৰ লগত টাইম পাছ কৰি আছে। বন্ধুসকল, এই 4টা চিটুৱেশ্যনৰ মাজত যদি এটাও আপোনাৰ ৰিলেশ্যনৰ মাজত চলি আছে, তেন্তে মই আপোনাক গেৰাণ্টি দি কৈছোঁ আপোনাৰ ৰিলেশ্যন কেতিয়াও লং লাইফ নহয়। আশা কৰোঁ এই টিপছবিলাক কামত লগাই নিজৰ ৰিলেশ্যনক প্ৰমাণ কৰিব পাৰিব। আৰু শেষত এইটোৱে ক'ব বিচাৰোঁ, যিকোনো ষ্টেপ লোৱাৰ আগতে 100% চিয়ৰ হৈ ল'ব, নহ'লে গোটেই জীৱন পস্তাব লাগিব।